Hello to all my dear student. আজি আমি ক্লাস 9 এডভান্স ম্যাথছৰ চেপ্টাৰ নম্বৰ 1ৰ কিছুমান ইম্পৰ্টেণ্ট কনসেপ্ট ডিসকাস কৰিম। সো প্ৰথম চেপ্টাৰটোৰ নাম হৈছে নাম্বাৰ উইথ ডিফাৰেণ্ট বেসেস আৰু সেই চেপ্টাৰৰ ফাৰ্স্ট কনসেপ্টটো হৈছে বেস অফ এ নাম্বাৰ। সো বেস অফ এ নাম্বাৰ ইজ নাথিং বাট ইট ইজ দ্য টোটেল নাম্বাৰ অফ ডিজিট used to represent a number। অৰ্থাৎ এটা নাম্বাৰক ৰিপ্ৰেজেন্ট কৰাৰ কাৰণে টোটেল আমি যিমানটা ডিজিট ইউজ কৰোঁ তাকে সেই নাম্বাৰটোৰ বেস বুলি কোৱা হয়। ফৰ এক্সাম্পল যে ডিফাৰেণ্ট নাম্বাৰ সিস্টেম আছে লাইক বাইনাৰী, অক্টেল, ডেচিমেল, হেক্সাডেচিমেল আৰু বেস 26 সিস্টেম। এতিয়া বাইনাৰী সিস্টেমত জেনাৰেলি 0 আৰু 1 এই দুটা ডিজিট মাত্ৰ ইউজ কৰা হয়। অৰ্থাৎ এই বাইনাৰী নাম্বাৰ সিস্টেমত টোটেল দুটা ডিজিট ইউজ কৰা হয়। সো ইয়াৰ বেস হৈছে 2। অক্টেল নাম্বাৰ সিস্টেমত নাম্বাৰ ইউজ কৰা হয় বা ডিজিট ইউজ কৰা হয় 0ৰ পৰা আপ টু 7। অৰ্থাৎ 8টা ডিজিট টোটেল ইউজ কৰা হয়। সো ইয়াৰ বেস হৈছে 8। সিমিলাৰলি ডেচিমেল নাম্বাৰ সিস্টেমত 0ৰ পৰা 9লৈকে নাম্বাৰ ইউজ কৰা হয়। অৰ্থাৎ অল টোটেল 10টা নাম্বাৰ ইউজ কৰা হয়। অৰ্থাৎ ডেচিমেল নাম্বাৰ সিস্টেমৰ বেসটো হৈছে 10। নেক্সট হেক্সাডেচিমেল নাম্বাৰ সিস্টেমত ডিজিট ইউজ কৰা হয় 0ৰ পৰা 9, দেন A B C D E F, য'ত A মানে হৈছে 10, B মানে 11, C মানে হৈছে 12, D মানে 13, E মানে 14 আৰু F মানে 15। অৰ্থাৎ টোটেল ডিজিট ইউজ কৰা হয় ইয়াতে 16টা। সো হেক্সাডেচিমেল নাম্বাৰ সিস্টেমৰ বেস হৈছে 16। আৰু নেক্সট নাম্বাৰ সিস্টেমটো হৈছে বেস 26 সিস্টেম। বেস 26 সিস্টেমত ডিজিট ইউজ কৰা হয় এৰ পৰা আপ টু জেডলৈকে। অৰ্থাৎ এ মানে ইয়াতে 0, বি মানে 1, চি মানে 2, ডি মানে 3, সিমিলাৰ ৱে জেড মানে হৈছে 25। অৰ্থাৎ অল টোটেল ইয়াতে 26টা ডিজিট ইউজ কৰা হয়। সো বেস 26 সিস্টেমৰ বেসটো হৈছে 26। আৰু এটা ইম্পৰ্টেণ্ট ৰিমাৰ্ক আছে, আৰু সেই ৰিমাৰ্কটো হৈছে যে বাইনাৰী সিস্টেমক বেস 2 সিস্টেম বুলিও কোৱা হয়, অক্টেল সিস্টেমক বেস 8 সিস্টেম বুলিও কোৱা হয়, ডেচিমেল সিস্টেমক বেস 10 সিস্টেম বুলি কোৱা হয়, হেক্সাডেচিমেল সিস্টেমক বেস 16 সিস্টেম বুলিও কোৱা হয়। এতিয়া আমি নেক্সট টপিকটো পঢ়িম যে আমি কেনেকৈ এটা নাম্বাৰৰ বেসটো আমি চেঞ্জ কৰিব পাৰোঁ। হাউ কেন উই চেঞ্জ এ বেস অফ এ নাম্বাৰ। অৰ্থাৎ এই টপিকটো জনাৰ আগতে আমি এটা ইম্পৰ্টেণ্ট এটা বা আমি এটা ট্ৰিক এটা জানিলে বেছি আমাৰ কাৰণে সুবিধা হয় যে যদি আমি ডেচিমেল নাম্বাৰ সিস্টেমৰ পৰা আদাৰ বেছলৈ যদি কনভাৰ্ট কৰিবলগীয়া হয় তেতিয়া আমি জেনেৰেলি ডিভাইড কৰোঁ। সো আমি এনেকৈ ভাবিব পাৰোঁ যে প্ৰথমত ডি থকাৰ কাৰণে আমি ডিভাইড কৰিবলগীয়া হয় যদিহে ডেচিমেলৰ পৰা আদাৰ বেছ লাইক বাইনাৰী অক্টেললৈ পৰিৱৰ্তন যদি কৰিবলগীয়া হয়। ছেকেণ্ড আমাৰ কনচেপ্টটো হৈছে আদাৰ বেছ টু ডেচিমেল। অৰ্থাৎ আদাৰ বেছৰ পৰা ডেচিমেললৈ যদি আমি কনভাৰ্ট কৰিব লাগে তেতিয়াহ'লে যিহেতু এতিয়া ডি টু ছেকেণ্ডত আছে, চ' আমি মাল্টিপ্লাই কৰিব লাগিব। চ' ডেচিমেলৰ পৰা আদাৰ বেছলৈ পৰিৱৰ্তন কৰিলে ডিভাইড কৰিব লাগিব, আৰু আদাৰ বেছৰ পৰা ডেচিমেললৈ যদি কনভাৰ্ট কৰোঁ দেন মাল্টিপ্লাই কৰিব লাগিব। আমি এতিয়া এক্সাম্পলৰ সহায়ত এই কনচেপ্টটো বুজিব ট্ৰাই কৰিম। চ' ইয়াতে আমাক এক্সাম্পলটো আছে যে এক্সপ্ৰেছ দ্য ফলোয়িং নিউমাৰিয়েলছ ইন ডেচিমেল। অৰ্থাৎ ইয়াতে কিছুমান আমাক নিউমাৰিয়েল দিয়া আছে, নাম্বাৰ কিছুমান দিয়া আছে, আৰু সেই নাম্বাৰখিনি আমি ডেচিমেল ছিষ্টেমলৈ কনভাৰ্ট কৰিব লাগে। অৰ্থাৎ ইয়াতে আমি যিহেতু নাম্বাৰ 1 যিখিনি আমাৰ নাম্বাৰ দিয়া আছে, যিহেতু এই নাম্বাৰখিনি ইয়াৰ বেছটো 2 বুলি দিয়া আছে, অৰ্থাৎ আমি বাইনাৰী নাম্বাৰ ছিষ্টেমৰ পৰা আমি ডেচিমেললৈ কনভাৰ্ট কৰিব লাগে। চ' যিহেতু ডি টু ছেকেণ্ডত আছে, ডেট মিনছ আমি মাল্টিপ্লাই কৰিব লাগিব। এতিয়া কেনেকৈ মাল্টিপ্লাই কৰিব লাগিব আমি এক্সাম্পলত বুজিব ট্ৰাই কৰোঁ। চ' নাম্বাৰ 1 চলিউশ্যনটো হ'ব যে আমাৰ বাইনাৰী নাম্বাৰটো হৈছে 1 0 1 1 1 1 0। চ' ইয়াক আমি কেনেকৈ কনভাৰ্ট কৰিব পাৰোঁ বা ইয়াক কেনেকৈ আমি ডেচিমেললৈ কনভাৰ্ট কৰিব পাৰোঁ সেইটো হৈছে প্ৰথমতে আমি ইয়াৰ ফাৰ্ষ্ট ডিজিটটো লিখি লওঁ। ফাৰ্ষ্ট ডিজিটটো হৈছে 1, এইটো 1। চ' ফাৰ্ষ্ট ডিজিটটো হৈছে আমাৰ 1। তাৰ পাছত আমি চাব লাগিব যিটো বেছটো, চ' বেছটো লিখি মাল্টিপ্লাই কৰি পেলাই 1ৰ পাছত নেক্সট কিমানটা নাম্বাৰ আছে 1 2 3 4 5 6, চ' 2 power 6।
নেক্সট আমি নেক্সট ডিজিটটো হৈছে 1 টো হৈ গ'ল নেক্সট হৈছে 0 0 ইনটু 0ৰ পাছত কিমানটা ডিজিট আছে আমি চাব লাগিব সো 0ৰ পাছত যদি আমি ভালকে অবজাৰ্ভ কৰো ডিজিট আছে টোটাল 5টা সো হ'ব আমাৰ 2 পাৱাৰ 5 হ'ব নেক্সট আমি চাব লাগিব 2 পাৱাৰ 5 লিখিলো নেক্সট প্লাস কৰিম নেক্সট ডিজিটটো হৈছে 1 আৰু 1ৰ পাছত টোটাল নাম্বাৰ আছে 1 2 3 4 2 পাৱাৰ 4 প্লাস নেক্সট হৈছে আমাৰ আকৌ এটা 1 আছে 1 into so 1 or 1 or পাছত next number আছে total 3টা so 2 power 3 next আমি লিখিম আকৌ এটা 1 আছে 1 into 1 or পাছত next total number আছে দুটা so 2 power 2 plus আকৌ এটা 1 আছে এই 1 or পাছত 1 or পাছত total number আছে এটা so 2 power 1 so হেকৰ নাম্বাৰটো হৈছে 0 0 ৰ পাছত এটাও নাম্বাৰ নাই so 2 power 0 সো এইখিনি যদি আমি সিম্পলিফাই কৰো যে 2 পাৱাৰ 6 মানে হৈছে আমাৰ 64 সো 1 into 64 মানে 64 হ'ব 0 লগত যিকোনো মাল্টিপ্লাই কৰিলে 0 হ'ব 2 পাৱাৰ 4 মানে হৈছে 8 2 পাৱাৰ 3 সৰি 2 পাৱাৰ 4 মানে হৈছে 16 2 পাৱাৰ 3 মানে হৈছে 8 2 স্কয়াৰ মানে হৈছে 4 2 পাৱাৰ 1 মানে হৈছে 2 আৰু 0 লগত যিকোনো বস্তু মাল্টিপ্লাই কৰিলে 0 হ'ব সো এইখিনি যে আমি ক্যালকুলেশন কৰো তেতা হলে আমি পাম 8 16 32 so 64 আৰু 32 আমি প্লাস কৰিব লাগিব so প্লাস কৰিলে আমি পাম 96 পাম so প্ৰথম আমাৰ এক্সপ্ৰেছনটোৰ এনসাৰ হ'ব আই থিংক কিবা এটা ভুল কৰিলো নেকি আচ্ছা 16 24 28 আৰু 30 হয় সো কৰোতে মই ভুল কৰিলো সো 64 ল 30 যদি আমি প্লাস কৰো তেতিয়াহলে আমি পাম 94 so 94 is the correct answer আৰু ইয়াৰ বেস টো হৈছে 10 so আমি এনেকে আমি আদাৰ বেসক ডেসিমেল লৈ আমি কনভাৰ্ট কৰিব পাৰো এটা নেক্সট নাম্বাৰটো হৈছে আমাৰ 2134 আৰু এই নাম্বাৰটোৰ বেস টো হৈছে 5 so ইয়াক আমি কনভাৰ্ট কৰিব লাগে বাইনাৰী নাম্বাৰ সৰি ডেসিমেল নাম্বাৰলৈ আমি কনভাৰ্ট কৰিব লাগে so যেহেতু আমি আদাৰ বেসৰ পৰা ডেসিমেল আদাৰ বেসৰ পৰা ডেসিমেললৈ কনভাৰ্ট কৰিব লাগে সো আমি মাল্টিপ্লাই কৰিব লাগিব সো নাম্বাৰটো হৈছে 2134 বেস 5 অলপ আগতে যেনেকৈ কৰিছো তেনেকৈ কৰিব লাগিব প্ৰথমে আমি 2 লিখিলো 2 into বেসটো আমি লিখিলো 2 ৰ পাছত কিমানটা নাম্বাৰ আছে চাব লাগিব 2 ৰ পাছত আছে ডেফিনেটলি তিনিটা আছে সো 5 পাৱাৰ 3 প্লাস 1 into 1 ৰ পাছত আছে নেক্সট দুটা সো 2 পাৱাৰ সৰি 5 পাৱাৰ 2 তাৰ পাছত আছে আমাৰ 3 into 3 ৰ পাছত আছে নেক্সট এটা নাম্বাৰ সো 5 পাৱাৰ 1 প্লাস 4 ৰ পাছত এটাও নাম্বাৰ নাই সো 5 পাৱাৰ 0 মানে 1 সো 2 5 পাৱাৰ 3 মানে 5 তিনটা মাল্টিপ্লাই কৰিলে 125 পাম 1 into 5 স্কয়াৰ সো 1 into 25 3 into 5 পাৱাৰ 1 মানে 5 আৰু 4 সো আমি পাম ইফালে 250 ইফালে 25 আৰু ইফালে 15 আৰু ইফালে 4 so এইখিনি যে প্লাস কৰো 19 পাম so 250 ইভাগে 275 then 19 so এইখিনি আমি প্লাস কৰিলে পাম 4 7 8 9 so আমি এনসাৰটো পাম 294 আৰু ইয়াৰ বেস টো হ'ব 10 so it is the correct answer of this question so এনেকে আমি আদাৰ বেসৰ পৰা ডেসিমেললৈ কনভাৰ্ট কৰিব পাৰো এতিয়া ইয়াৰ আমি উলুটাটো পঢ়িম অৰ্থাৎ আমি ডেসিমেলৰ পৰা আমি আদাৰ বেসলৈ কনভাৰ্ট কৰিব ট্ৰাই কৰিম সো নেক্সট আমাৰ কোৱেশ্চনটো হৈছে যে এক্সপ্ৰেছ দা ফলোইং নিউমাৰিয়েল ইন বাইনাৰী নাম্বাৰ অৰ্থাৎ ইয়াতে কিছুমান নিউমাৰিয়েল দিয়া আছে নাম্বাৰ দিয়া আছে তাক আমি বাইনাৰী নাম্বাৰলৈ কনভাৰ্ট কৰিব লাগে আৰু ইয়াতে যিখিনি আমাক নাম্বাৰ দিয়া আছে নাম্বাৰখিনি একচুয়ালি আছে আমাৰ ডেসিমেলত আছে ডেসিমেল নাম্বাৰ সিস্টেমত আছে সো ইয়াক আমি এনেকেও লিখিব পাৰো 19 বেস 10 সো ইয়াক আমি কনভাৰ্ট কৰিব লাগে ডেসিমেলৰ পৰা বাইনাৰী সো যেহেতু ডেসিমেলৰ পৰা বাইনাৰী কনভাৰ্ট কৰিব লাগে সো আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব কিহেৰে ডিভাইড কৰিব লাগিব হে বাইনাৰীৰ বেস আৰু বাইনাৰীৰ বেসটো হৈছে 2 অৰ্থাৎ আমি 2 ৰে ডিভাইড কৰিব লাগিব গিভেন নাম্বাৰটো হৈছে 19 সো 19 ক যদি আমি 2 ৰে ডিভাইড কৰো আমি 2 9 যা 18 হয় এইটো কোৱেশ্চন হ'ব আৰু ৰিমাইন্ডাৰ থাকিব ইয়াতে 1 so 2 9 যা 18 then remainder 1 আকৌ ইয়াক 2 ৰে আমি ডিভাইড কৰি থাকিব লাগিব আৰু যেতিয়ালৈকে আমি কোৱেশ্চনত মানে ফাৰ্স্ট এইটো পজিশনটো 0 নাপাও তেতিয়ালৈকে আমি ডিভাইড কৰি গৈ থাকিম so 2
4 যা 8 ৰিমাইণ্ডাৰ থাকিব 1 নেক্সট 2 2 যা 4 ৰিমাইণ্ডাৰ থাকিব 0 2 1 যা 2 ৰিমাইণ্ডাৰ থাকিব 0 আকৌ 2 1 এৰে ডিভাইড মানে 2 1 এৰে ডিভাইড কৰিলে 2 0 যা 0 ৰিমাইণ্ডাৰ থাকিব 1 এই কোৱেশ্যনত যদি 0 পাও তেতিয়াহলে আমি এই ডেসিমেল এই ডিভিজন প্ৰসেসটো আমি ষ্টপ কৰিব লাগিব এতিয়া আমি চাব লাগিব এইখিনি নাম্বাৰ যিখিনি আমি ৰিমাইণ্ডাৰ পাৰো সো আমি ৰিমাইণ্ডাৰখিনি পাইছো এইখিনি ৰিমাইণ্ডাৰ এইখিনি সো এই ৰিমাইণ্ডাৰখিনি যদি মই এইটো সিকোয়েন্সত চাও বা এনেকে এইটো ডাইৰেকশনত যদি চাও এইটো ডাইৰেকশনত সো নাম্বাৰটো পাইছো মই 1 1 0 0 1 0 0 1 1 সো এইটোৱে হৈছে আমাৰ ৰিকোয়াৰ্ড আমাৰ বাইনাৰি নাম্বাৰ অৰ্থাৎ 19 নাম্বাৰটোক আমি যদি বাইনাৰি নাম্বাৰলৈ কনভাৰ্ট কৰো তেতিয়া তাৰ এনসাৰটো হ'ব 10011 এইখিনি হৈছে আমি এনেকে কনভাৰ্ট কৰিব পাৰো নেক্সট আমাৰ নাম্বাৰটো হৈছে 78 অৰ্থাৎ যেটো আমাৰ 78 নাম্বাৰটো আছে অৰ্থাৎ যেটো আমাৰ ডেসিমেল নাম্বাৰ আছে 78 তাক আমি কনভাৰ্ট কৰিব লাগে আমি বাইনাৰি অৰ্থাৎ ডেসিমেল টু বাইনাৰি সো ডেসিমেল টু বাইনাৰি মানে আমি ডিভাইড কৰিব লাগিব বাই বেস 2 যেটো বাইনাৰি বেস 2 সো 78 ক ডিভাইড কৰিম আৰু ডিভিজন প্ৰসেসটো তেতিয়াই ষ্টপ কৰিম যেতিয়া আমি কোৱেশ্যনত 0 পাও সো 2 3 যা 6 1 ৰৈ গল 2 9 যা 18 দেন ৰিমাইণ্ডাৰ থাকিব ইয়াতে 0 নেক্সট 2 1 যা 2 1 ৰৈ গল 2 9 যা 18 ৰিমাইণ্ডাৰ থাকিব 1 নেক্সট আমাৰ হ'ব 2 9 যা 18 ৰিমাইণ্ডাৰ থাকিব 1 2 4 যা 8 ৰিমাইণ্ডাৰ থাকিব 1 2 2 যা 4 ৰিমাইণ্ডাৰ থাকিব 0 2 1 যা 2 ৰিমাইণ্ডাৰ থাকিব 0 again 2 0 যা 0 ৰিমাইণ্ডাৰ থাকিব 1 সো যেহেতু আমি কোৱেশ্যনত 0 পাইছো সো আমি এই ডিভিজন প্ৰসেসটো আমি ষ্টপ কৰিম এতিয়া আমি চাব লাগিব তাৰ যেটো ৰিমাইণ্ডাৰখিনি এনেকে আমি এইটো ডাইৰেকশনত চাব লাগিব that means we need to see the remainder in this direction so ইয়াতে আমি যিখিনি নাম্বাৰ পালো 1 0 0 1 1 1 0 এই ৰিকোয়াৰ্ড নাম্বাৰটো হৈছে ৰিকোয়াৰ্ড বাইনাৰি নাম্বাৰ অৰ্থাৎ 78 ডেসিমেল নাম্বাৰটোৰ বাইনাৰি নাম্বাৰটো হৈছে 1 0 0 1 1 1 0 so thank you and